বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব। পুনৰ এটা ভিডিঅ'লৈ স্বাগতম। আজি হৰিধন দিয়াৰ আগতে কোনখিনি কথা ক'ব লাগে সেইখিনি কথাকে ক'বলৈ লৈছোঁ। আপোনালোকে মন দি শুনিব আৰু এইখিনি কথা শিকি ল'লে আপোনালোকে বিহুৱে সংক্ৰান্তিয়ে বা সকামে নিকামে হৰিধন দিব পাৰিব। সেয়েহে মই আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ও হৰি ও ৰাম হৰি সন্তীৰ্থে হৰি বোলা। নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰি কমাই কমিজান আপোনাৰ মহিমা আপুনি বেদত কৰি ব্যক্ত পৰিধান। তোমাৰ মায়াৰে হৰি কপট গুণক ধৰি মুহি আছা আমাক হুমলি গুচাই কমা স্বামী তোমাৰ চৰণ আমি ভজিলো জয় জয় বুলি। ময়ো নাথক দয়া প্ৰভু প্ৰমানন্দ দাস বুলি ধৰি মনত থয়ো নিজৰ ভিত্ৰ সংগত আঙুলি মুখত দান্তে তিনা তুলি ধৰো কেঁচা চুলি জীও চৰণত। অপৰাধ বিনাশনত অজুনামে নাৰায়ণ জানি নামি পকিলো শৰণ আনগতি নাহিকে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দাস লাহৰি মুখ ৰক্ষা কৰি চৰণে ৰাম মুখ ৰক্ষা কৰি চৰণে। এইখিনি ক'ব। এইখিনি কোৱাৰ পিছত সকাম কি উদ্দেশ্য লৈ পাতিছে আৰু কি সকাম পাতিছে তাৰ বিষয়ে ক'ব আৰু শৰাইত কেনেধৰণে যা যোগাৰ ধৰিছে কি কি দিছে সেইখিনি কথা ক'ব। আৰু ঘৰখনৰ অপায় অমংগল হৈ আছিলে আৰু বিপদ বিঘিনি হ'ব লগা আছিলে, গ্ৰহ দুখ নক্ষত্ৰ দুখ এইখিনি কথাও বিৱৰি ক'ব। এইখিনি কৈ মই ভিডিঅ'টি সামৰিছোঁ। ধন্যবাদ। জয় অসম।